বঙাইগাঁৱত ধোঁৱাচাঙত উঠে জলজীৱন মিছন আঁচনি। জপেয়া মাদ্ৰাছাপাৰাত সম্পূৰ্ণ নহ'ল কোটিটকীয়া আঁচনি। কোটিটকীয়া আঁচনি সম্পূৰ্ণ নোহোৱাত খোৱাপানীৰ পৰা এতিয়া বঞ্চিত হ'ব লগা হৈছে অঞ্চলবাসী। ঠিকাদাৰ বিবেক ভঞ্চলীয়ে সম্পূৰ্ণ নকৰিলে আঁচনিৰ কাম। শীঘ্ৰে জলজীৱন মিছন আঁচনি সম্পূৰ্ণ কৰি কাৰ্যক্ষম কৰাৰ বাবে দাবী জনাইছে অঞ্চলবাসীয়ে। এই সন্দৰ্ভত আগবঢ়াইছে আমাৰ ককিলাৰ সাংবাদিক মকিবুল ইছলামৰ এক প্ৰতিবেদন। উপস্থিত আছো বঙাইগাঁও জিলাত ত্ৰিজনগ্ৰাম সমষ্টিত মাদ্ৰাছাপাৰাত আৰু মাদ্ৰাছাপাৰাত জপিয়া মাদ্ৰাছাপাৰা জলজীৱন আঁচনিৰ এক দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইটো নতুনকৈ জলজীৱন আঁচনিত মানে কাম কৰিছে আৰু সেই জলজীৱন আঁচনিৰ ঘৰটো আমি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এই জলজীৱন আঁচনিৰ পৰা ৰাইজে কেনেকৈ সহায় পাইছে বা পানী কিমান দিন ধৰি দি আছে সকলো কথা এই লোকসকলৰ মুখৰ পৰা জনাব বিচাৰিম। হয়, কিছু স্থানীয় লোক আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম। কওকচোন, এইটো কোন গ্ৰাম আৰু কেনেকুৱা পানী দি আছে মানুহক? এইটো মাদ্ৰাছাপাৰা গাঁও হয়, জপিয়া জিপিৰ অন্তৰ্গত। আৰু পানীটো আপোনাৰ যোগান ধৰা হোৱা নাই এতিয়ালৈকে, প্ৰায় 1.5 বছৰ 2 বছৰ হৈ গ'ল। তথাপিও মানে পানী যোগান এতিয়ালৈকে মানে হোৱা নাই। হয়, চৰকাৰে বহুত ডাক ঢোল বজাই আছে, উন্নয়ন কৰা বুলি চৰকাৰে ডাক ঢোল বজাই আছে। কি ক'ব? 5 বছৰ বিজেপি প্ৰায় 10টা বছৰ কাৰ্যকাল উকলি গ'ল আৰু এই লাষ্ট মুহূৰ্তত কি ক'ব? আপোনালোকে কেনেকুৱা সুবিধা পাইছে? নাই, বিজেপি চৰকাৰতো খালি ডাক ঢোলেই বজাইছে। ইয়াত আপোনালোকে আহি চাইছে যে কিমানখিনি উন্নয়ন কৰিছে। উন্নয়নৰ নামত সিহঁতে ভেকুৱানা কৰিছে। এইটো আচলতে মাদ্ৰাছাপাৰা যিটো জলজীৱন মিছন হয়, এইটো টোটেলি বিফল। এইটো বিফল, বিজেপিৰ বিফল প্ৰজেক্ট বুলিও ক'ব পাৰি আমি। আচলতে বিফল প্ৰজেক্ট জলজীৱন আঁচনি যিটো, সেই ক'তো পানী ওলোৱা নাই, কি ক'ব? নাই, পানী ওলোৱা নোলোৱা সেইটো পিছৰ কথা। এতিয়ালৈকে যিখিনি কাম কৰিব লগা আছে সেইখিনি কাম এতিয়ালৈকে ক্লিয়াৰ কৰা নাই। হয়, আচলতে বিফল আঁচনি বুলি ক'ব লাগিব। আৰু যিজন ব্যক্তিয়ে এই মাটিটো দিছে, কেইবা লাখ টকীয়া মাটি দিছে আৰু কিমানখিনি মাটি দিছে তেওঁৰ পৰা জানিব বিচাৰিম। কওকচোন, আপুনি কেইবিঘা মাটি দিছে? হয়, মই জলজীৱনৰ কাৰণে মই 1/2 বিঘা মাটি দিছোঁ। হয়, কিন্তু চৰকাৰে ভেকুৱানা কৰি আছে মোৰ লগত। 2টা বছৰ উকলি গ'ল, কিন্তু আজিলৈকে বস্তুখিনি হেণ্ড অভাৰো নহ'ল। আৰু মোক এনেই মাটিখিনি লোৱা বুলি ফাঁকি বুলি দিয়া বুলি কৈ আছে। হয়, কিমান লাখ টকা বিঘা হ'ব এই মাটিখিনি? মাটিখিনিতো ধৰক 50 লাখ টকীয়া বিঘা। হয়, কিন্তু আপুনি কোনো মাহৰ দৰমহা পাইছে না নাই? নাই, আমি 1 টকাও পোৱা নাই। পৰিয়াল চলাটো কষ্ট হৈছে না নাই? হয়, মোৰ বহুত কষ্ট হৈছে। আমি 1/2 বিঘা মাটি য'ত দিছোঁ সেইটো কেনেকৈ চলি আছে আপুনি? মই বহুত কষ্টতে চলি আছোঁ। কাৰণ 1/2 বিঘা মাটি মই দিছোঁ, যিখন মাটি মোৰ প্ৰয়োজনীয়। খেতি বাতি কৰিলে হ'লে মই 2 টকা পালোঁ হয়, কিন্তু তাৰ পৰা মই মাটিখিনি দিছোঁ কিবা সুবিধাৰ কাৰণে। কিন্তু চৰকাৰে এতিয়া বস্তুটো মাটিখিনি ল'লেই, কিন্তু আমাক এতিয়ালৈকে 5 পইচাও নিদিলে। মানুহৰ ঘৰত কাম কৰি পৰিয়াল পোহপাল সেনে হৈছে আমাৰ। মানুহৰ ঘৰত, বেলেগৰ ঘৰত কাম কৰি পোহপাল দিব লগা হৈছে আমাৰ। আমি মাটিৰ গৰাকীৰ শুনালোঁ, আনৰ ঘৰত কাম কৰি তেওঁলোকে পৰিয়াল পোহপাল দিবলগীয়া হৈছে আৰু তেওঁৰ কন্যা আছে মোৰ লগত। কোৱাচোন, তুমি কোন ইয়াৰত পৰা আৰু কেনেকুৱা হৈছে তোমাৰ? মই এতিয়া BSc ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়ি আছোঁ। মোৰ দেউতা জলজীৱন আঁচনিৰ বাবে 1/2 বিঘা মাটি দিছে, কিন্তু চৰকাৰে এইটোৰ পৰা কোনো চেলাৰী দিয়া নাই। তোমালোকৰ পৰাত বহুত অসুবিধা হৈছে? বহুত অসুবিধা হৈছে। মোৰ দেউতা বেলেগৰ ঘৰত কাম কৰি আমাৰ লগক চলাই আছে। মোৰ আৰু ভাই নাই, 3জন ছোৱালীহে মোৰ দেউতাৰ। বহুত কষ্ট কৰি চলি আছে। কি চৰকাৰক তুমি কি আহ্বান জনাবা? চৰকাৰক এটাই আহ্বান জনাইছোঁ যে আমাৰ এই জলজীৱনৰ যিটো মাটি লৈছে, সেইটোৰ ওপৰত 2 টকা দিলে মই বহুত ভাল হ'ব। হয়, আচলতে আমি শুনালোঁ তেওঁ উচ্চ শিক্ষিত যুৱতী আৰু তেওঁ কিন্তু কলেজত বিচ্ছিত কৰি আছে আৰু তেওঁৰ লিখা পঢ়াৰ ক্ষেত্ৰতো মানে কষ্ট হৈছে। সেয়ে চৰকাৰৰ প্ৰতি এটা আবেদন জনাইছে, চৰকাৰে যাতে এই পানী যোগান আঁচনিখন অতি শীঘ্ৰে কাৰ্যক্ষম কৰাৰ লগতে তেওঁৰ চাকৰিটো নিয়মীয়া কৰে, তাৰে দাবী জনাইছে।